Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা পাখি ৰ'দ বৰষুণ ধেমালি ধাৰাবাহিকখনত কুণালৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিওটোৰ জৰিয়তে গতিকে ভিডিওটো শেষলৈকে চাই থাকিব বলকচোন ভিডিওটো দেৰি নকৰি আৰম্ভ কৰোঁ ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা পাখি ৰ'দ বৰষুণৰ ধেমালি ধাৰাবাহিকখনত কুণালৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত নাম হৈছে বিকাশ বৰা জনপ্ৰিয় অভিনেতা বিকাশ বৰা ঘৰ হ'ল গোলাঘাট জিলাৰ ফৰকাটিঙত বিকাশ বৰা জন্ম হৈছিল ২৬ অক্টোবৰ তাৰিখে জনপ্ৰিয় অভিনেতা বিকাশ বৰা পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাকৰ লগতে এগৰাকী ভনীয়েক আছে তেওঁৰ মাকৰ নাম হৈছে থুনু বৰা দেউতাকৰ নাম হৈছে দীপক বৰা আৰু ভনীয়েকৰ নাম হৈছে দীপিকা বৰা জনপ্ৰিয় অভিনেতা বিকাশ বৰা শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে ফৰকাটিং কলেজৰ পৰাই জনপ্ৰিয় অভিনেতা বিকাশ বৰাই অভিনয় কৰা প্ৰথমখন ধাৰাবাহিকৰ নাম হ'ল শকুন্তলা অস্ত আকাশৰ জোন পাখি পুৱতি তৰা আৰু এখন নতুন ধাৰাবাহিক আহি আছে নামটো হৈছে বহাগী বৰ্তমান বিকাশ বৰাই পাখি ধাৰাবাহিকখনত কুণালৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকক মন মোহিবলৈ সক্ষম হৈছে জনপ্ৰিয় অভিনেতা বিকাশ বৰা বৰ্তমান ৰিলেশ্যনশ্বিপত আছেনে নাই সেই বিষয়ে আমি জ্ঞাত নহয় পাছত যদি কিবা আপডেট পাওঁ মই আপোনালোকক নিশ্চয় জনাম আপোনালোকে বাৰু পাখি ধাৰাবাহিকখনত কুণালৰ অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমাৰ বাবে হৃদয়তে ৰাখিছো গোপনে নজনানো বুজাকে সুমানাহি বুকুতে ভাল পোৱাৰ শিহৰ